Hello, dear students. Welcome to Only Competition Assam. Only Competition Assamon. আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলোৱে আপোনালোকে নিজৰ প্ৰস্তুতি ভালকে কৰিছে। সকলোৱে নিজৰ যোনটো ষ্টাডি ৰুটিন সেই ৰুটিনটো ফলো কৰিছে বুলি মই আশা কৰিছো। আজিৰ পৰা মই এটা আপোনালোকৰ বাবে নতুন সিৰিজ ষ্টাৰ্ট কৰিছো। Just give me a minute. Just give me. So, আজিৰ পৰা মই আপোনালোকৰ বাবে এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো আৰু আশা কৰো আপোনালোকে এই সিৰিজৰ পৰা খুবেই লাভান্বিত হ'ব কাৰণ আজিৰ ক্লাছত আমি যি পঢ়িবলৈ লৈছো যিখিনি আমি ডিসকাস কৰিবলৈ লৈছো হেয়া আমাৰ আগন্তুক পৰীক্ষাৰ বাবে অত্যাধিক আৱশ্যক। আমি এটা লুজ এণ্ড সিৰিজ ষ্টাৰ্ট কৰিছো য'ত আমি মোস্ট কমন কোৱেশ্চনছ যোনখিনি আমাৰ বিভিন্ন পৰীক্ষাত আহে ধৰি লওক আজি আমি কি ডিসকাস কৰিম মই যদি আপোনাক জাস্ট অকমান দি দিও বা যদি আপোনাক মই অকমানকে বুজাবলৈ যাও সো আজি আমি ধৰি লওক কনস্টিটিউশন অফ ইন্ডিয়াৰ বিষয়ে পঢ়িলো বা আজি আমি পঢ়িলো সাস্টেইনেবল ডেভেলপমেন্টৰ বিষয়ে আজি আমি পঢ়িলো ৰিও ডি জেনেৰিঅ'ৰ যোনটো আৰ্ট সামিট সেইখিনি বিষয় সেইখিনিটো আমাৰ আপোনালোকে যদি লুচেন্টৰ কিতাপত চাই খুব ধুনীয়াকে দিয়া আছে কিন্তু তাৰে বহুত এনেকুৱা টপিক আছে যোনখিনি টপিক আপোনালোকে স্কিপ কৰিবও পাৰে সেইখিনিও সম্ভৱ বহুখিনি আপোনালোকৰ টপিক যেনেকে আপোনালোকে সেইখিনি পঢ়িবই লাগিব এতিয়া ধৰি লওক ইফ আই এম টকিং এবাউট ইফ মই আপোনালোকক কওঁ যে কনস্টিটিউশন অফ ইণ্ডিয়াৰ বিষয়ে তেন্তে কনস্টিটিউশন অফ ইণ্ডিয়াৰ বিষয়ে আমি সকলোৱে আগতেও পঢ়িছো কিন্তু আজি আমি চাম যে প্ৰিএম্বলটো কি আৰু ইয়াৰ আমি ৰিলেটেড এমসিকিউজ খিনি কৰিম ঠিক আছে সো এমসিকিউজ ইম্পৰ্টেন্ট হয় কিন্তু আপোনালোকে যদি কেৱল এমসিকিউৰ ভৰসাত বা এমসিকিউ পঢ়িম বুলি ভাবি আছে তেন্তে হেয়া আপোনালোকৰ আটাইতকৈ জীৱনৰ ডাঙৰ ভুল ঠিক আছে সো hello Nishant, hello Gayatri, education hi. So here মানে কি আপোনালোকৰ ভুল হৈ যাব বুজিছা Nishant, Gayatri, education হেয়া আপোনালোকৰ বাবে এটা মানে ড্ৰবেক হৈ যাব সো মই কি কৰিম আজি আপোনালোকক কেইটামান এনেকুৱা পইণ্টছ বুজাই দিম যোনখিনি পইণ্টছ আপোনালোকে যিকোনো পৰীক্ষাত যদি সেইখিনিৰ পৰা টপিক আহে আপোনালোকে পাৰিব ওকে সো লেটস স্টাৰ্ট কৰো নে ৰেডি আছে নে আপোনালোকে কওকচোন মোক ইয়েস অৰ নো কমেন্ট সেকশনত কক ৰেডি আছে নে আৰু কমেন্ট সেকশনত কি হয় ন আপোনালোকে অলপ এক্টিভ থাকিব মোৰো ভাল লাগিব আপোনালোকৰো ভাল লাগিব আমি অলপ চিট কৰি পঢ়িম হয় নে নহয় ওকে মই এইটো জানো যে আধা ভাগ ষ্টুডেন্ট আমাৰ বিজয়া দশমীত মূৰ্তি ভাসানৰ পাছত খুব ৰিচুৱেলছ হয় নে নহয় তালে গৈছে হয়তো বা বহুতে হয়তো ফ্যামিলি ফাংশনত আছে কিন্তু পঢ়াটো দৰকাৰ আমাৰ বাবে হেল্ল' মেম কাৰেণ্ট এফেয়াৰ্স আহিব কাৰেণ্ট এফেয়াৰ্সৰ ক্লাছ আহিব মই অলপ ব্যস্ত হৈ আছিলো কিন্তু আহিব ইয়েস বুলি কৈছে আমাৰ সত্যজিৎ সাইকিয়া হাই সত্যজিৎ হাউ আৰ ইউ ওকে সো আৰম্ভ কৰো এতিয়া চাওক আমি যদি কনস্টিটিউশনত চাও তেন্তে প্ৰিএম্বলক আমি কি কওঁ প্ৰিএম্বলক আমি মিনি কনস্টিটিউশন অফ ইণ্ডিয়া কওঁ কি কওঁ আমাৰ এইটো হৈ গৈছে মিনি কনস্টিটিউশন অফ ইণ্ডিয়া মিনি COI হৈ গৈছে অলৰাইট কনস্টিটিউশন অফ ইণ্ডিয়াৰ ফাদাৰ কোন হয় মোক আগতে কওকচোন কনস্টিটিউশন অফ ইণ্ডিয়াৰ ফাদাৰ কোন হয় মেম প্লিজ গিভ ক্লাसेस ফৰ DHS এক্সাম আই উইল ডেফিনেটলি গিভ ইউ অল ঠিক আছে মই জানো আপোনালোকে মোৰ পৰা পঢ়িবলৈ খুব ইচ্ছা ৰাখে হয় নে নহয় আপোনালোকে খুবেই উৎসুক থাকে যে মেমৰ পৰা পঢ়িম সো মই পঢ়াম আপোনালোকক কিয় নপঢ়াম কিন্তু অলপ সময় দিয়ক ঠিক আছে অলপ সময় দিয়ক অলপ মই ব্যস্ত হৈ আছো যেতিয়া মই পুৰা ফ্ৰী হৈ যাম তেতিয়া আপোনালোকক মই পঢ়াম ঠিক আছে তেতিয়া মই আপোনালোকক কন্টিনিউয়াস ক্লাसेस দিম এতিয়া চাও হোৱাট ইজ প্ৰিএম্বল কি হয় ইয়াক আমি মিনি কনস্টিটিউশন কওঁ ইয়াতে লিখা আছে উই দ্য পিপল অফ ইণ্ডিয়া আমি ভাৰতৰ নাগৰিক আমাৰ ভাৰতৰ নাগৰিকৰ যদি আমি চাও তেন্তে ইণ্ডিয়াত আমি সেকুলারিজম হয় না নহয় সোশ্যালিস্ট আমি ডেমোক্রেটিক রিপাবলিক এইখিনি জাস্টিস লিবার্টি ইকুয়ালিটি ফ্ৰেটাৰ্নিটি এই ওয়ার্ডখিনি আমাৰ বাবে বহুত ইম্পৰ্টেন্ট হৈ পৰে এই গোটেইখিনি আমাৰ প্ৰিএম্বলত একদম সৰুকে কনসাইজলি আমাৰ দিয়া আছে যেনেকে প্ৰিএম্বলক আমি ইন্ট্ৰোডাক্টৰী স্টেটমেন্ট বুলিও কওঁ আৰু এইটোৱে ফিলসফি ভিজন আৰু অবজেক্টিভ কি কৰে অবজেক্টিভ ৰিফ্লেক্ট কৰে লগতে ইয়াক আমি কি কওঁ আইডেন্টিটি কাৰ্ড বুলি কওঁ যেনে
নহয়কে আমি ধৰি লওক অনলি কম্পিটিশনৰ আমাৰ যিমান সকল ষ্টুডেন্ট আছে তেওঁলোকে ক্লাছ কৰিব আহিছে তেওঁলোকক আমি কি দিম তেওঁলোকক এটা আইডি কাৰ্ড দিম এই আইডি কাৰ্ড আমাৰ কনষ্টিটিউশন অফ ইণ্ডিয়াৰ প্ৰিএম্বলটো হৈছে আইডি কাৰ্ড ঠিক আছে বুজি পালে এইডোখৰলৈকে বুজি পাইছে ওকে চলো এতিয়া আমি ইয়াৰ বিষয়ে আৰু জানিম ঠিক আছে আমি কি জানিম ধৰি লওক ইণ্ডিয়ান কনষ্টিটিউশন যোনটো আমাৰ হয় ইণ্ডিয়াৰ যোনটো আচ্ছা আপোনালোকক মাজতে আৰু এটা কথা কওঁ যদি একদম ভালকৈ পঢ়িব বিচাৰে তেন্তে ক্লাছটো সম্পূৰ্ণকৈ চাব খুব ধুনীয়াকৈ মই আজি আপোনালোকক বুজাই দিম ঠিক আছে অলৰাইট হেল্ল' মেম হাই ডক্টৰ বি আৰ আম্বেদকাৰ বহুতে কৈছে ওকে এতিয়া আপোনালোকে অলপ মন দি শুনিব আৰু নিজৰ থটছখিনি কমেণ্ট ছেকশ্যনত জনাব আমি আহক আগৰ নিচিনাকৈ যেতিয়া মই আপোনালোকক আগতে পঢ়াইছিলোঁ সেনেকৈ যেতিয়া আমি পুৰা এনাৰ্জি ফুল অফ এনাৰ্জিত পঢ়িছিলোঁ সেনেকৈ পঢ়োৱা হওক ঠিক আছে সো ইম্পৰ্টেন্স যদি আমি চাওঁ আৰ্টিকলৰ বিষয়ে বা কনষ্টিটিউশন অফ ইণ্ডিয়াৰ বিষয়ে তেন্তে ইণ্ডিয়ান কনষ্টিটিউশন মনত ৰাখিব ইণ্ডিয়ান কনষ্টিটিউশন হৈছে এটা কম্প্ৰিহেনসিভ ডকুমেন্ট ঠিক আছে য'ত আমি কি পাওঁ ফাণ্ডামেণ্টেল প্ৰিন্সিপলছ পাওঁ আৰু কি পাওঁ আমি এটা ফ্ৰেমৱৰ্ক পাওঁ কিহৰ ফ্ৰেমৱৰ্ক অফ গভৰ্নেন্স কৰ এটা কাণ্ট্ৰি এখন কাণ্ট্ৰিৰ ফ্ৰেমৱৰ্ক গভৰ্নেন্সৰ এটা ফ্ৰেমৱৰ্ক গোটেই ফ্ৰেমৱৰ্কটো আমি পাওঁ হয় নে নহয় এইটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশন লাৰ্জেষ্ট নেকি এলিফেণ্ট কনষ্টিটিউশন বুলিও কোৱা হয় নেকি মোক কমেণ্ট ছেকশ্যনত জনাবচোন ইয়াত আমি ৱাইড ৰেঞ্জ অফ কি পাওঁ আৰ্টিকলছ পাওঁ হয় আৰু আমি ইয়াতে স্পেচিফিকেলি কিছুমান পলিটিকেল কিছুমান ছ'চিয়েল ষ্ট্ৰাকচাৰ ইণ্ডিয়াৰ দেখা পাওঁ ইণ্ডিয়ান কনষ্টিটিউশনৰ যদি আমি কথা কওঁ বৰ্তমান কিমান আৰ্টিকল আছে আপোনালোকে মোক কওকচোন বৰ্তমান কিমান আৰ্টিকল আছে কমেণ্ট ছেকশ্যনত কওক মই কৈ দিওঁ আপোনালোকক শিডিউলৰ বিষয়ে পাৰ্টৰ বিষয়ে হয় নে নহয় 25টা পাৰ্ট আছে আমাৰ সকলোৱে জানো 12টা শিডিউল আছে সকলোৱে জানো হয় নে নহয় সো এইখিনিতো আমি জানিবই লাগে এমেন্ডমেন্টস কেইটা হৈছে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন আৰু আমি যদি একদম আগৰ কথা কওঁ তেন্তে 395 আপোনালোকে লিখি যাব পাৰে 395 yes 395 আমি কি পাইছিলো 395 আৰ্টিকল পাইছিলো 22টা কি পাইছিলো 22টা পাৰ্টস পাইছিলো হয় নে নহয় এই 22টা পাৰ্ট 395 ৰ আমাৰ কি আছিল আৰ্টিকলছ আছিল শিডিউল কেইটা আছিল আপোনালোকে কওকচোন শিডিউল কম বেছি আছিল নেকি কিবা শিডিউলৰ কিবা সংখ্যা কম আছিল নে একে আছিল আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন বৰ্তমান 448 বুলি কৈছে 106টা কি কৈছে 106টা এমেন্ডমেন্ট হোৱা বুলি কৈছে ভেৰি নাইস আৰু কোনে কব এতিয়া আমি যদি ফাণ্ডামেণ্টেল ৰাইটছৰ কথা পাতো ষ্টুডেন্টস আমি কি কব লাগিব যে আমাৰ আৰ্টিকল 12ৰ পৰা 35 হয় নে নহয় 12ৰ পৰা 35 আমাক কি কয় ফাণ্ডামেণ্টেল ৰাইটছৰ কথা কয় ঠিক হেনেকে আমি যদি 36ৰ পৰা 50ৰ লৈকে যাওঁ তেন্তে হেয়া কি হ'ব কওকচোন যদি আমি 36ৰ পৰা 50ৰ লৈকে চাওঁ তেন্তে সেই পাৰ্টিকুলাৰ আৰ্টিকলে কি কব আমাক কওকচোন DPSP হয় নে নহয় মানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি হয় yes or no তাৰ পিছতে আমি যদি ফাণ্ডামেণ্টেল ডিউটিজৰ কথা কওঁ আটাইতকৈ ইম্পৰ্টেন্ট হয় নে নহয় আমাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট কি হৈ যায় ফাণ্ডামেণ্টেল ডিউটিজ হৈ যায় হেয়া কিহত পৰিব হেয়া পৰিব আৰ্টিকল কিমান কওকচোন আৰ্টিকল 51A ঠিক আছে আৰ্টিকল 51A তাৰ পাছতে আমি যদি চাওঁ তেন্তে আমাৰ আৰ্টিকল 80 কি কয় কওকচোন আৰ্টিকল 80 এটা বহুত ইম্পৰ্টেন্ট আমাৰ ৰোল প্লে কৰে হেতু হৈছে সিটস অফ ৰাজ্য সভা হয় নে নহয় তাৰ পাছত আমি 40 মই বহুত ইম্পৰ্টেন্ট কেইটামান কৈছো হা বহুত যোনখিনি ইম্পৰ্টেন্ট হয় সেইখিনি বিষয়ে মই কৈছো ওকে তাৰ পাছত আমি যদি আৰ্টিকল 243 ও হয় নে নহয় সেইখিনি চাওঁ আমি পঞ্চায়তী ৰাজৰ বিষয়ে চাম আমি আকৌ অফিচিয়েল ল্যাঙ্গুৱেজৰ বিষয়ে পঢ়িম সো এইখিনি আমাৰ বহুত কিছুমান পইণ্টস আহি যায় yes
yes or no? Yes, বহুতে কৈছে very nice. তাৰ পাছত আমি যদি পাৰ্টৰ কথা কওঁ তেন্তে আৰ্টিকল 1 ৰ পৰা 14 আমাৰ যোনটো আৰ্টিকল 1 ৰ পৰা আৰ্টিকল not 14 sorry আৰ্টিকল 1 ৰ পৰা আমাৰ যোনটো আৰ্টিকল 4 তাৰ লৈকে আমি ইউনিয়ন এণ্ড ইটস টেৰিটৰি সেইখিনি পাওঁ হয় নহয় পাৰ্ট 1 হ'ব সেইখিনি সিটিজেনশিপ আমাৰ আহি যাব আমাৰ সিটিজেনশিপটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট আমি কিছুমান বস্তু এই যে ফ্ৰী আপোনালোকক আমি ফ্ৰী ক্লাছ দিলেও আপোনালোকে যে হেইটোৰ ভ্যালু নকৰে ঠিক হেনেকে আমি ফ্ৰীত কি পাইছো জানেনে মই আপোনাক বহুত ভালকে কিছুমান পইণ্ট বুজাই দিম ঠিক আছে এইখিনি আপোনালোকৰ লাইফ লং কামত আহিব আমি হেই ঠিক ফ্ৰীত আমি আৰু কি পাইছো 1 minute ha eto maze maze lag mare just give me a minute One minute, huh? 1 minute. Just give me a minute, ঠিক আছে? কিবা হল নেকি? Okay, sorry, একদম sorry. মাজতে আমাৰ কিবা ইস্যু আহিব হা আমি কিছুমান বস্তু মই আপোনালোকক এতিয়া এনেকুৱাকে বুজাই দিম যোনখিনি আপোনালোকে যদি ভালকৈ বুজে আপোনালোকে আকৌ কিতাপ মেলিব নালাগে ঠিক আছে যেনেকৈ এতিয়া চাওক আমি আপোনালোকে মনত ৰাখিব লাগিব যে পাৰ্ট 1 আমাৰ পাৰ্ট কেইটা আছে প্ৰথমে মোক কমেন্ট সেকশনত কওকচোন হাউ মেনি পাৰ্টস উই হ্যাভ পাৰ্ট 1 ত আমাৰ কি পৰে পাৰ্ট 1 ত ইউনিয়ন পাৰ্ট 1 ত ইউনিয়ন and its territory এইখিনি পঢ়িলে all right তাৰ পাছত ইয়াতে আমি নাম্বাৰ 1 ৰ পৰা নাম্বাৰ 4 আৰ্টিকল পাও ঠিক আছে পাৰ্ট 2 ত আমাৰ কি পঢ়িলে বুলি কোৱা হৈছে এতিয়া সিটিজেনশিপ যোনটো আমি কি পাইছো ইন্ডিয়ান সিটিজেনশিপ আমি ফ্ৰী পাইছো সেই কাৰণে আমি ভ্যালু নকৰো হয় না কিছুমান বস্তু যে ফ্ৰীত পালে মানুহে ভ্যালু নকৰে ঠিক হেনেকে আমি কি ফ্ৰীত পাইছো আমি পাইছো সিটিজেনশিপ ঠিক আছে সিটিজেনশিপ আমি ফ্ৰীত পোৱাৰ কাৰণে হয়তো আমি ইয়াৰ ভ্যালু কৰা নাই আস্ক দেম যোন সকল বাহিৰৰ পৰা আহি এতিয়াও সিটিজেনশিপৰ কাৰণে কি কৰি আছে ফাইট কৰি আছে why because যদি সিটিজেনশিপ নাপায় তেন্তে ইন্ডিয়া তেওলুক আছে নে নাই একো ডেটা নাথাকিব হয় নহয় আমাৰ আইডেন্টিটি আমি কি মানু আধাৰ আমাৰ আইডেন্টিটি কাৰ্ড হয় নেকি এতিয়া আমাৰ আধাৰ আইডি কাৰ্ড বুলি কোৱা হয় নে সিটিজেনশিপৰ এটা প্ৰমাণ পত্ৰ প্ৰুফ বুলি কোৱা হয় ককচোন কি বুলি কোৱা হয় মোক কমেন্ট সেকশনত জনাব হা এতিয়া চাওক যদি আমি সিটিজেনশিপৰ কথা কওঁ তেন্তে সিটিজেনশিপ আমাৰ সিটিজেনশিপ বুলি কলে বহুত ইম্পৰ্টেন্ট এটা পাৰ্ট এটো পৰীক্ষাত আহে ঠিক আছে সিন্স আমি যদি চাও মতিলাল নেহেৰু টাইমৰ পৰাই মতিলাল নেহেৰু কমিটিৰ টাইমৰ পৰাই 1928 ৰ পৰাই আমি যদি চাও তেন্তে সকলোৱে ফেভাৰত আছিল কাৰ সইলৰ ফেভাৰ মানে ইন্ডিয়ান ভূমিৰ ফেভাৰত আছিল হয় নহয় আৰু আমি পাৰ্ট 2 তাৰে আমি কনস্টিটিউশন অফ ইন্ডিয়াৰ পাৰ্ট 2 ত আমি কি দেখা পাও 5 to 11 ত আমি দেখা পাও আৰ্টিকল বা সিটিজেনশিপ আৰু হেয়াও আমি যদি চাও এই আৰ্টিকলটো এনফোর্স কেতিয়া কৰা হৈছে আমাক যদি হুদে তেতিয়া আমি কি কম এই আৰ্টিকলটো এনফোর্স কৰা হৈছে 26 নৱেম্বৰৰ পৰা কেতিয়াৰ পৰা 26 নৱেম্বৰ আৰু 1949 হ'ব হয় নে নহয় সিটিজেনশিপ তেতিয়া কি কৰা হৈছে সিটিজেনশিপ তেতিয়া একসেপ্ট কৰি লোৱা হৈছে অল ৰাইট আমাৰ এটা ফ্ৰেন্ডলি এলিয়েন সিটিজেনশিপ বুলিও ধৰা হয় আৰু এটা এনিমি এলিয়েন সিটিজেনশিপও ধৰা হয় হয় নহয় সেইখিনিটো আছে সেইখিনিৰ বিষয়টো আমি পঢ়িমে এতিয়া আপোনালোকে ইয়াৰ ওপৰত কিয় গুৰুত্ব দিব লাগে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগে কাৰণ আমি 1975 ত আমাৰ কনস্টিটিউশন অফ ইন্ডিয়াত আমি কি
এড কৰিছিলো আমি দুটামান ৱৰ্ড এড কৰিছিলো হয় নে নহয় সেই ৱৰ্ড কেইটা কি হয় কওকচোন যাৰ কাৰণে ভাইস প্ৰেসিডেন্ট যোনজন আছিলে আমাৰ কোন জগদীপ ধাংকৰ তেখেতেও কমেন্ট কৰিছিলে লগতে জগদীপ ধাংকৰ যোনজন আছিলে আমাৰ 14th কোন আছিলে 14th ভিপি আছিলে তেন্তে এতিয়া বৰ্তমান আমাৰ ভাইস প্ৰেসিডেন্ট কোন হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাওকচোন একদম জলদি জনাব হা তাৰ পিছতে চাওক যদি আমি প্ৰিএম্বলৰ কিৱৰ্ডছ খিনি চাও তেন্তে চাওক ইয়াতে সোভৰেঞ্জ মানে ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্ট কোনো ধৰণৰ এক্সটাৰ্নেল পাৱাৰে আমাক কভাৰ কন্ট্ৰোল কৰিব নোৱাৰে সোশ্যালিষ্ট প্ৰমোট কৰিব এই সোশ্যাল আৰু ইকনমিক ইকুৱেলিটি আৰু এটো এডেড কৰা হৈছে 42nd যোনটো এমেন্ডমেন্ট আছিলে হে 42nd এমেন্ডমেন্ট যোনটো 1976 ৰ আছিলে ঠিক হেনেকে আৰু এটা ওয়ার্ড সেকুলার এই ওয়ার্ডটো নো মানে স্টেট হ্যাজ নো অফিশিয়াল রিলিজন বলে আসামৰ কিবা অফিশিয়াল রিলিজন আছে নেকি নাই অল রিলিজনস আর ট্রিটেড ইকুয়াল একে হয় গুটেই রিলিজন সকলো রিলিজন একে হয় সেকুলার কান্ট্রি ইন্ডিয়া কি হয় ইন্ডিয়া এটা সেকুলার কান্ট্রি হয় তার পিছতে আমি যদি চাও ইয়াতে স্টেট মানে পার্টিকুলার স্টেটৰ কথা কোৱা নাই হা ডেমোক্ৰেটিক মানে পিপলে ইলেক্ট কৰে নিজৰ গভৰ্নমেন্টক হয় নে নহয় অথৰিটি দিয়ে ৰেস্ট উইথ দা পিপল মানে উই দ্য পিপল আমাৰ কনস্টিটিউশনতে কোৱা আছে উই দ্য পিপল হেড অফ স্টেট কোন হয় হেড অফ স্টেট হয় প্ৰেসিডেন্ট যোন ইলেক্টেড হয় ঠিক আছে যোন ইলেক্টেড হয় আৰু আমি যদি চাবলৈ যাও তেন্তে আৰু এটা আমাৰ প্ৰশ্ন কি আহে যে এডপ্ট কেতিয়া কৰা হৈছিল কনস্টিটিউয়েন্ট অ্যাসেম্বলি কেতিয়া এডপ্ট কৰা হৈছিল on 26 November 1949 ত এডপ্ট কৰা হৈছিল হয় নে নহয় 26 নৱেম্বৰত তাৰ পিছতে আমি 26 জানুৱাৰীৰ পৰা এনফোৰ্স হোৱা দেখিছো এতিয়া আপোনালোকৰ মাজত কেইটামান প্ৰশ্ন আহিব হুদা হৈছে যে the preamble of Indian Constitution was এইটো এডপ্ট কৰা হৈছিল কেতিয়া এডপ্ট কৰা হৈছিল আমাক সুধিছে adopted when কেতিয়া এডপ্ট কৰা হৈছে কি হ'ব ইয়াৰ ৰাইট আনসাৰ আমাৰ ইয়াতে অপচন আছে what will be the right answer এটা হৈছে যে কেতিয়া এনফোর্স কৰা হৈছে এটা হৈছে কেতিয়া এডপ্ট কৰা হৈছে ঠিক আছে all right চলো ইয়াৰ ৰাইট আনসাৰ আপোনালোক সকলোৱে মোক কমেন্ট সেকশনত দিয়ক সকলোৱে দিব ঠিক আছে তাৰ পিছতে মই আকৌ এতিয়া আপোনালোকে আনসাৰ দিয়ক তেতিয়ালৈকে মই আৰ্টিকল 1 ৰ পৰা আৰ্টিকল 4 টো অকমান বুজাই দিও ঠিক আছে আপোনালোকে বাকিখিনি মোক কমেন্ট সেকশনত কৈ থাকক এতিয়া আৰ্টিকল 1 আৰু আৰ্টিকল 1 ৰ পৰা আৰ্টিকল 4 লৈকে আমাৰ কোনটো পাৰ্ট হৈ আমি শিকিছিলো আমাৰ হেয়া হৈছে পাৰ্ট 1 ৰ পৰা 1 হয় নে নহয় আৰু পাৰ্ট 1 ত 1 ৰ পৰা 4 আৰ্টিকল কি হৈছে আৰ্টিকল হুমাই আছে এই আৰ্টিকল বুৰে আমাৰ কিহৰ বিষয়ে কয় ইউনিয়ন এণ্ড ইটস টেৰিটৰি হয় নহয় ইউনিয়ন এণ্ড ইটস টেৰিটৰিৰ বিষয়ে কয় তাৰে আৰ্টিকল 1 ৰ কথা যদি কম তেন্তে কি কয় আৰ্টিকল 1 এ আমাক কয় নেম এণ্ড ইটস কি কয় নেম এণ্ড ইটস টেৰিটৰি হয় নহয় ওকে তাৰ পাছতে আমি যদি আৰ্টিকল 2 ৰ কথা কওঁ আৰ্টিকল 2 এ কি কয় ভেৰি নাইস ইউনিয়ন ইটস য়েস তাৰ পিছতে আৰ্টিকল 2 ৰ কথা যদি কওঁ কি কয় এডমিশন হয় নহয় এডমিশনৰ কথা বা এস্টাবলিশমেন্টৰ কথা কয় বা আমাক এস্টাবলিশমেন্ট অফ নিউ ষ্টেটৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ তেন্তে আৰ্টিকল 2 ত পৰিব আৰ্টিকল 3 ত কি পৰিব ফৰ্মেশন বা অল্টাৰ যে কৰা হয় মানে বাউন্ডাৰী কমুৱা বহুৱা যে কৰা হয় অল্টাৰ কৰা হয় বা নাম যোনটো আছে এক্সিস্টিং নাম সেই নামখিনিৰ অল্টাৰেশন চেঞ্জেস কৰা হয় হেতু আমাৰ আৰ্টিকল 3 ত পৰে আৰ্টিকল 4 ত কি পৰে তেন্তে state law হয় নহয় state law under article 2 আৰু 3 হয় নহয় include কৰে এটোৱে কি include কৰে প্ৰথম আৰু 4 নম্বৰটো যোনটো আমাৰ শিডিউল আছে তাৰ সাপ্লিমেন্টস আৰু ধৰি লওক ইনসিডেন্টস খিনি বা কনসিকুৱেন্সেস মেটাৰ্স খিনি হেখিনি আহি যায় আমাৰ 4 নম্বৰত ঠিক আছে হেখিনি আহি যায় আমাৰ আৰ্টিকল 4 ঠিক এনেকে আমি আৰ্টিকল 5 ৰ পৰা 11 ও ডিসকাস কৰিম কিন্তু প্ৰথমে ইয়াৰ আনসাৰ কি হ'ব আমি জানি লওঁ ইয়াৰ আনসাৰ কি হ'ব what will be the right answer সকলোৱে কোকচোন what will be the right answer ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব
আমাক সুধিছে প্ৰিএম্বল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এডপ্টেড 26 জানুৱাৰীত কৰা হৈছিলে নে 26 নৱেম্বৰত কৰা হৈছিলে 1949 আৰু 50 ৰ কথা কোৱা হৈছে হোৱাট উইল বি দ্য ৰাইট আনসাৰ কি হ'ব ইয়াৰ ৰাইট আনসাৰ সকলোৱে কওকচোন পৰিস্মিতা সকলোৱে কওকচোন ওকে কি হ'ব what will be the right answer 49 yes 26 November 49 option C কৈছে all right চলো moving ahead এতিয়া আমাক সুধিছে যে দুটা word add কৰা হৈছে 42nd constitutional amendment act যোনটো 1976 ৰ আছিল তাত দুটা word use কৰা হৈছে সেই দুটা word কি আমাক সুধিছে ইয়াতে মই আপোনালোকক কৈ দিও 1975 ত কি কৰা হৈছিল ইমাৰ্জেন্সি লগোৱা হৈছিল হয় নে নহয় ইমাৰ্জেন্সি আমাৰ লগোৱা হৈছিল কাৰ ইমাৰ্জেন্সি আমি কওঁ যে ইন্দিৰা গান্ধী ইমাৰ্জেন্সি বুলি কওঁ আৰু এই ইন্দিৰা গান্ধী ইমাৰ্জেন্সিৰ এইবাৰ 2025 চনত কিমান বছৰ হৈছে 2025 চনত ইন্দিৰা গান্ধীৰ যোনটো 1975 ৰ ইমাৰ্জেন্সি লাগিছিলে তাৰ কিমান বছৰ কমপ্লিট হ'ল আপোনালোকে মোক কমেন্ট সেকশনত জনাওকচোন আৰু এই ইমাৰ্জেন্সিটো কিয় হাইলাইট হৈ আছে কাৰণ এই ইমাৰ্জেন্সিত আমি কওঁ যে নেগলিজেন্স আৰু মিস ইউজ অফ পাৱাৰ হৈছিল হয় নে নহয় যে কি নহক এয়া আমাৰ 1975 ৰ ইমাৰ্জেন্সি আটাইতকৈ ইম্পৰ্টেন্ট ইমাৰ্জেন্সি পঢ়িব লগিয়া ইমাৰ্জেন্সি এতিয়া তাতে আমি যদি মণিপুৰৰ কথা এড কৰো মণিপুৰতো ইমাৰ্জেন্সি চলি আছে আপোনালোকে মোক এটো কওকচোন ইমাৰ্জেন্সি আৰ্টিকল কোনটো হয় ইমাৰ্জেন্সি আৰ্টিকল আৰু পিআৰ আৰ্টিকল কি হয় আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে সো ইয়াৰ ৰাইট আনসাৰ কি হ'ব what will be the right answer What will be the right answer? Which words, Kunketa words, 42nd Constitutional Amendment 1976 ত add করা হয়েছিল আমি ইয়াতে পঢ়িছিলো হয় নে নহয় What will be the right answer? What will be the right answer? 61, 71, 75, 365, very nice, 356, okay, 356, 352, 360, 362 কি হয় হেতু কি ইমার্জেন্সি ককসুন হেতু কিবা হেতু কার লগত জড়িত হৈ আছে ককসুন আৰু লগতে আপোনালোকে মোক কক যে আমি এতিয়া যোনটো প্ৰশ্ন দেখিছো 42nd যোনটো আমাৰ এমেন্ডমেন্ট অফ ইন্ডিয়ান কনস্টিটিউশন 1976 তাত এড কৰা হৈছিল কি এড কৰা হৈছিল সেকুলার হয় নে নহয় সেকুলার এড কৰা হৈছিল socialist এড কৰা হৈছিল yes or no socialist আৰু secular এড কৰা হৈছিল yes আমি preamble দেখা পাও so the right answer will be শুদ্ধ উত্তৰ কি হ'ব what will be the right answer আৰু লগতে আমি ইয়াতে আমি আকৌ কেইটামান পইণ্টছ আমি পঢ়িব লাগিব হয় নহয় ইয়াৰে আমি কেইটামান পইণ্টছ আকৌ পঢ়িব লাগিব যেনেকে 42nd যোনটো আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট আছিল হে 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট টু 1976 ৰ আছিল যাক আমি মিনি কনস্টিটিউশন অফ ইন্ডিয়া বুলিও জানো yes or no mini constitution of india বুলি জানো তাৰ পাছত আমাৰ এইখিনি আহিলে হয় নহয় ইয়াৰ ৰাইট আনসাৰ কি হ'ব এতিয়া socialist secular আৰু integrity হ'ব নেকি socialist secular আৰু integrity হ'ব নেকি ইয়াৰ ৰাইট আনসাৰ মোক কমেন্ট সেকশনত জনাওকচোন লগতে মই আপোনালোকক ইয়াতে কেইটামান পইণ্ট কৈ দিম সেই পইণ্টছখিনি আপোনালোকে মগজত লিখক ঠিক আছে পইণ্টছ হৈছে যে আমি 42nd যোনটো আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট আছিল 1976 ৰ এটো মোস্ট ইম্পৰ্টেন্ট কনস্টিটিউশনাল এমেন্ডমেন্ট আছিল যাক আমি মিনি কনস্টিটিউশন বুলি মানে আখ্যা দিলু হয় নহয় হেতু কেতিয়া হৈছিল কাৰ সময়ত ইন্দিৰা গান্ধী গৱৰ্ণমেন্টৰ সময়ত আমাক খুদিব পাৰে যে এই ওয়ার্ড কেটা যে সোশ্যালিস্ট সেকুলার আর ইন্টিগ্রিটি এই ওয়ার্ড কেটা কেতিয়া আমি তো গম পাও যে 42nd অ্যামেন্ডমেন্ট হইছিল কনস্টিটিউশনাল অ্যামেন্ডমেন্ট 42nd 1976 ৰ কিন্তু কার সময়ত হইছিল তেন্তে আমি কম ইন্দিৰা গান্ধী গভৰ্ণমেন্টৰ সময়ত হইছিল হয় নে নহয় তাৰ পাছতে আমাক যদি আৰু হুঠে যে সেই সময়ত ইন্ডিয়ান কংগ্ৰেছৰ পাৰ্টিয়ে রুল কৰিছিল নে বিজেপিয়ে কি কম আমি কোনটো পাৰ্টিয়ে রুল কৰিছিল কি হ'ব ইয়াৰ ৰাইট আনসাৰ কবচোন ওকে এটো আপোনালোকে কব মোক রাইট আনসার কব লগতে মই আপোনালোকক কৈ দিও আমি যদি চাও তেন্তে 42nd যোনটো আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আছিল 1976 ৰ হেতু মেজৰ চেঞ্জেস লৈ আহিলে ঠিক আছে
কিহত মেজৰ চেঞ্জেছ লৈ আহিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনত আৰু তাকে আমি কনষ্টিটিউশ্যন Act 1976 বুলি জানো Constitutional Act 1976 যোনটোৱে ৰিডিউস কৰে কি ৰিডিউস কৰে পাৱাৰ কাৰ পাৱাৰ সুপ্ৰিম কোৰ্টৰ পাৱাৰ আৰু হাই কোৰ্টৰ পাৱাৰ ৰিডিউস কৰে লেট ডাউন কৰে কি ফান্ডামেন্টাল আমাৰ যোনখিনি ডিউটিজ হয় কান্ট্ৰি সিটিজেনৰ সেইখিনি লগতে টার্ম যোনটো সোশিয়ালিস্ট সেকুলার আৰু ইন্টিগ্ৰিটি এটু এট হে সময়তে কৰা হৈছিল 1976 ৰ যোনটো 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আছিল হে এক্টত ঠিক আছে অলৰাইট ওকে চলো মুভিং এহেড ইয়াৰ বিষয় আৰু অকমান ডিটেইলত বুজাম নে আপোনালোকে বুজিলে ককচোন আৰু অকমান ডিটেইলত বুজাম নে বুজিলে যেনেকে এতিয়া চাওক হে আমি যদি কিছুমান আৰু পইণ্ট চাও ন ইয়াৰ কিছুমান যদি মই আপোনালোকক এনেকুৱা পইণ্ট কওঁ যোনখিনি 42nd যোনখিনি আমাৰ 42nd এমেন্ডমেন্ট এক্ট আছিল তাৰ মেজৰ চেঞ্জেছ হে মেজৰ চেঞ্জেছৰ বিষয়ে যদি আমি কথা কওঁ তেন্তে আপুনি 7th শিডিউলৰ কথাও পাহৰিব নোৱাৰে ঠিক আছে তেন্তে আমি কার বিষয়ে পাহৰিব নোৱাৰো আমি এই যে আমাৰ 7th শিডিউল আছে সেই 7th শিডিউলৰ বিষয়ে আমি পাহৰিব পাৰিম জানো হেখিনিওটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আপোনালোকে হুদিব পাৰে কিয় ইম্পৰ্টেন্ট হয় মেম কাৰণ ট্ৰান্সফাৰ কৰা হৈছিল পাঁচটা সাবজেক্ট কোড স্টেট লিষ্টৰ পৰা কনকারেন্ট লিষ্ট আমাৰ কেটা লিষ্ট আছে আমাৰ এটা হৈছে কি স্টেট লিষ্ট হয় নে নহয় স্টেট লিষ্ট আছে তাৰ পাছত আৰু এটা কি আছে আৰু এটা আছে আমাৰ ইউনিয়ন লিষ্ট তাৰ পাছতে আৰু এটা আমাৰ লিষ্ট আছে হেয়া কি কনকারেন্ট শুনিছে নহয় আপোনালোকে কনকারেন্ট ওয়ার্ডটো কনকারেন্ট লিষ্ট আছে আমাৰ আৰু 7th শিডিউলৰ আন্ডাৰত কি কৰা হৈছে ইয়াক কেটামান সাবজেক্টক ট্ৰান্সফাৰ কৰা হৈছিল কোৰ পৰা ট্ৰান্সফাৰ কৰা হৈছিল ষ্টেটৰ লিষ্টৰ পৰা কনকারেন্ট লিষ্টলৈ ঠিক আছে আৰু কাৰ সহায়ত 7th শিডিউলৰ সহায়ত ঠিক আছে আৰু হেতু কোড 42nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1976 অলৰাইট ক্লিয়াৰ হল কি কি কৰা হৈছিল এতিয়া আপোনালোকৰ প্ৰশ্ন নেক্সট আহিব লাগে যে কি কৰা হৈছিল মেম ট্ৰান্সফাৰ প্ৰথমটো আমাৰ কনকারেন্ট লিষ্টত কি আছে এডুকেশন আচ্ছা আপোনালোকে মোক এটু ককচোন যে কিমান কেটা লিষ্ট স্টেট কেটা সাবজেক্ট বা কেটা সাবজেক্ট ম্যাটাৰ আমাৰ স্টেট লিষ্টত আছে ইউনিয়ন লিষ্টত আছে আৰু কনকারেন্ট লিষ্টত আছে একদম আপডেটেড ওয়ান মোক ক'ব কমেন্ট সেকশনত ঠিক আছে এতিয়া আপোন এজনে কিন্তু কমেন্টত কৈছে ভেৰি গুড এজনে কৈছে তেখেতৰ নাম স্বপ্নিলে কৈছে ভেৰি গুড এতিয়া মই আপোনালোকক কৈ দিও এডুকেশন ফৰেষ্ট আৰু লগতে আমাৰ ওয়েট আৰু মিজৰৰ যোনটো আমাৰ লিষ্ট হৈছে বা সাবজেক্ট হৈছে বা আমি protection of wildlife or কথা পাতো বা protection of wild animal আৰু birdsৰ কথা পাতো হেয়াও আমাৰ concurrent listত transfer কৰা হৈছিল administration of justice হেখিনিও আমাৰ কোড কৰা হৈছিল transfer কৰা হৈছিল মুঠে পাঁচটা কি কৰা হৈছিল মুঠে পাঁচটা সাবজেক্ট প্ৰথমটো এডুকেশন আমি মানিব লাগিব দ্বিতীয়টো আমি ফৰেষ্ট মানিব লাগিব তৃতীয়টো কি হ'ব weights and measures হ'ব চতুৰ্থটো কি হ'ব আমাৰ protection of wildlife wild animal and birds হ'ব আৰু পঞ্চমটো administration justice হয় নে নহয় administration of justice হেয়াও কি কৰা হৈছিল ট্রান্সফার কৰি দিয়া হৈছিল 7th শিডিউলৰ মতে ইয়াৰ লৈকে ক্লিয়াৰ হল এই আনসাৰটো পালে আৰু ইয়াৰ লৈকে ক্লিয়াৰ হল লগতে আমি যদি চাও আৰু এটা আমি পঢ়িব পাৰো যে 51 আমি আৰ্টিকল 51 মেম এইটো বিষয় নপঢ়ো নেকি হয় আৰ্টিকল 51 ত 10টা ফান্ডামেন্টাল ডিউটিজ এড কৰা হৈছিল হয় নে নহয় সিটিজেনছৰ কাৰণে আৰু হেইখিনি আমাৰ কাৰণে এতিয়াও ইম্পৰ্টেন্ট হয় পাৰ্লিয়ামেন্টতো আমি দেখিছো আৰ্টিকল 257 এ অনা হৈছিল হেখিনি বাৰু বহুত আপোনালোকৰ এপিএসসি লেভেলৰ হৈ যাব হয় নে নহয় লোকসভা প্ৰাইম মিনিষ্টাৰ 329 এ হেয়া আছিল আৰ্টিকল হেখিনি আছিল আমাৰ সনেকুৱা বিভিন্ন পইণ্টস আছে যোনখিনি আমি কি কৰিব লাগে চাব লাগে বহুত ইম্পৰ্টেন্ট হয় অলৰাইট ইয়াৰ ৰাইট আনসাৰ গম পালো এতিয়া হু কল কোনে কৈছে আমাক আমি যে এতিয়া কলু যে
প্ৰিএম্বল টুক আমি আইডি কাৰ্ড আইডেন্টিটি কাৰ্ড বুলি কওঁ অফ দ্য কনষ্টিটিউশ্যন আমি মিনি কনষ্টিটিউশ্যনটো কওঁৱে হয় নহয় আমি মিনি কনষ্টিটিউশ্যনটো কওঁৱে কিন্তু আমি লগতে কি কওঁ আমি আইডি কাৰ্ড বুলিও কওঁ সো এই যে আইডি কাৰ্ড এই ৱৰ্ডটো কোনে কৈছিলে আমাৰ বি আৰ আম্বেদকাৰ ছাৰে কৈছিলে নে এন এ পলখিৱাল্লাই কৈছিলে কি হ'ব ইয়াৰ ৰাইট আনসাৰ এন এ পলখিৱাল্লাক আপোনালোকে চিনি পায়নে তেওঁ এজন বিখ্যাত ইকনমিষ্ট লগতে তেওঁ লয়াৰ ঠিক আছে আৰু আপোনালোকক কৈ দিও আমাৰ আৰু এটা যোনটো বহুত কেশৱানন্দ ভাৰতী কেশৰ বিষয় শুনিছে আপোনালোকে তাৰ বহুত মুখ্য তেওঁ কোন আছিল তেওঁ তাতে বহুত মুখ্য ৰোল প্লে কৰিছে লগতে আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যোনটো আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কমিটি তাৰ বহুত বিশেষ মেম্বাৰ আছিল এজন বিখ্যাত ইকনমিষ্টও আছিল লগতে এজন বিখ্যাত লয়াৰো আছিল এতিয়া আপোনালোকে মোক কওক এই যে প্ৰিএম্বল অফ আইডেন্টিটি কাৰ্ড কৈছে কোনে কৈছিলে কি হ'ব ইয়াৰ ৰাইট আনসাৰ what will be the right answer কি হ'ব what will be the right answer আপোনালোক সকলোৱে মোক আনসাৰ দিব লাগিব কিন্তু হা তাৰ পিছতে আমি ডিপিএসপিৰ বিষয়েও চাব পাৰিম আৰ্টিকল 39 ৰ বিষয়ে যোনটো অপৰচুনিটিজ অফ হেলথ ডেভেলপমেন্টৰ ওপৰত কথা কয় হয় নহয় আমি বি আৰ আম্বেদকাৰৰ বিষয়েও পঢ়িব লাগিব ইয়াৰ ৰাইট আনসাৰ কক তাৰ পিছতে আমি পঢ়িম ঠিক আছে বি আৰ আম্বেদকাৰৰ বিষয়ে আপোনালোকে বিভিন্ন টপিকস পঢ়িছে কিন্তু কিছুমান ইম্পৰ্টেন্ট টপিকস কিছুমান লেগেসি মইতো মানে আমাৰ যোনজন ধৰি লওক আৰ্কিটেকচাৰ আমাৰ যোনজন just give me a minute huh? Okay, so আমার যোনজন আর্কিটেকচার যাক আমি আর্কিটেকচার অফ ইন্ডিয়ান কনস্টিটিউশন বলি কওঁ যাক আমি আর্কিটেকচার অফ ইন্ডিয়ান কনস্টিটিউশন বলি কওঁ তেখেতৰ কথা যদি মই কওঁ তেখেতৰ ক্লাছৰুমত এন্টাৰ কৰিবলৈ দিয়া নাছিলে কাৰণ তেখেত দলিত সমাজৰ পৰা আছিল আপোনালোকে জানেনে ষ্টৰীটো তেখেতক ক্লাছৰুমত এন্টাৰে কৰিব নিদিয়ে বাহিৰৰ পৰা পঢ়িবলৈ কয় কিয় কাৰণ তেখেত দলিত সমাজৰ পৰা আছিল তেখেতে কি কৰিলে চাওক আপুনি তেখেতে লিখি দিলে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আৰু আজি তেখেতক আমি ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি জানো হয় নহয় বহুত ডাঙৰ কথা এই কিন্তু সৰু কথা নহয় কিয় কাৰণ আজিৰ সমাজত আপোনালোকৰ ওচৰত আমাৰ ওচৰত মই নিজকেও কৈছো বা বিভিন্ন ষ্টুডেণ্টৰ ওচৰত ইমান অপৰচুনিটি আছে কিন্তু নপঢ়ে হেয়া কিন্তু ভুল কথা এনিৱেজ ব্যাক টু দা পইণ্ট আমি যদি চাও আনটাচেবল আমাৰ আনটাচেবল মানে ফ্যামিলিৰ পৰা বিলং কৰা কোন ডক্টৰ বি আৰ আম্বেদকাৰ তেখেতে কি লিখিছে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তেখেত ফাইট কৰিলে কাৰ লগত দলিত সমাজৰ ৰাইটৰ লগত কাৰণ তেওঁ এজন দলিত সমাজৰ পৰা দলিত ফ্যামিলিৰ পৰা বিলং কৰে ডক্টৰ বি আৰ আম্বেদকাৰৰ জন্ম কেতিয়া হৈছিল জানেনে আপোনালোকে ককচোন কেতিয়া আমি বাৰ্থডে সেলিব্ৰেট কৰো হাৰ্ট এণ্ড সোল ডক্টৰ বি আৰ আম্বেদকাৰ ইয়া ওকে so thank you so much বুলি এজনে কৈছে thank you so much jobless নামটো jobless দিছে যে jobless next year আমি I am employed এনেকে নাম দিব পৰা হ'ব লাগিব হয় নে নহয় এনেকে পঢ়িব লাগিব আমি আচ্ছা কি হ'ব ইয়াৰ ৰাইট আনসাৰ মোক ককচোন যে আমি কেতিয়া অবজাৰ্ভ কৰো তেখেতৰ বাৰ্থডে আমি কেতিয়া অবজাৰ্ভ কৰো ডক্টৰ ভীম ৰাও আম্বেদকাৰৰ বাৰ্থডে আমি কেতিয়া অবজাৰ্ভ কৰো জানেনে আপোনালোকে 14 এপ্ৰিলত অবজাৰ্ভ কৰো ঠিক আছে মনত ৰাখিব বহুত মানে বহুত ভাল বহুত মানে প্ৰমিনেন্ট পাৰ্সনালিটি বহুত জ্ঞানী লোক আছিল তেওঁ আৰু তেখেতৰ বিষয়ে আমি পাহৰিব নোৱাৰো ঠিক আছে সো আমি তেখেতৰ বাৰ্থডে এপ্ৰিলৰ 14 তাৰিখে অবজাৰ্ভ কৰো আৰু 1891ত আমি অবজাৰ্ভ কৰো মনত ৰাখিব তেখেতৰ জন্ম হৈছিল কোট হৈছিল এমপি মধ্য প্ৰদেশত হৈছিল অলৰাইট সো এইখিনি আমি জানিব লগিয়া কথা হয় হয় নহয় তেখেত দলিত ফ্যামিলিত জন্মগ্ৰহণ কৰি তেখেতে নিজৰ পঢ়াশুনা বহুত কষ্টৰে কৰিলে তেখেতৰ মাতৃ পিতৃৰ নাম জানেনে আপোনালোকে তেখেতৰ মাতৃ পিতৃৰ নাম জানেনে আৰু মাতৃ পিতৃৰ নাম বহুত সহজ সৰল আপোনালোকে পাহৰিবও নোৱাৰে ঠিক আছে আপোনালোকে পাহৰিবও নোৱাৰে বহুত সহজ সৰল নাম ককচোন
নাজানে যদি মই কৈ দিম, কিন্তু এনে কওকচোন তেখেতৰ পিতৃৰ নাম কি আছিল জানেনে? ৰামজী। আমিতো ৰাম ভগৱানক মানুহ, হয় নে নহয়? ৰামজী কি আছিলে? অলপ কৈ দিলো, বাকীখিনি কওকচোন। ৰামজী কি আছিলে? কমেন্ট সেকশনত জনাওক হা। আৰু মাৰ নাম কি আছিলে? ভীমবাই, হয় নে নহয়? ভীমাবাই, নট ভীমবাই, একচুয়ালি ভীমাবাই আছিলে নাম। ঠিক আছে, মনত ৰাখিব। অলৰাইট, ওকে ওকে, তেখেত হোম মেকাৰ আছিলে। আৰু পিতৃ কোন আছিলে? পিতৃ ইণ্ডিয়ান আৰ্মিত আছিলে, সেই সময়ত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত আছিলে, চাৰ্ভ কৰিছিলে তেখেতে। অলৰাইট, ওকে ওকে, চলো মুভিং এহেড। ইয়াৰ ৰাইট আনসাৰ আমি গম পালো, ইয়াৰ ৰাইট আনসাৰ হ'ব এনে পালকি ভাল্লা। অলৰাইট, সো তেখেত এক বহুত ভাইটেল ৰোল প্লে কৰিছে কেশৱানন্দ ভাৰতী ভাৰ্চেছ ষ্টেট অফ কেৰালা কেছ, যোনটো 1973 পলিটি যোনে যোনে আপোনালোকে গ্ৰেজুৱেশ্যনৰ সময়ত অনাৰ্ছ লৈ পঢ়িছে তেওঁলোকেতো এইটো বহুত ভালকে পঢ়িছে চাগে। আৰু য'ত আমি বেচিক ষ্ট্ৰাকচাৰ অফ ডক্ট্ৰিন এষ্টাব্লিছ কৰা দেখিছো, সেয়া সেই সময়ত তেখেতে বহুত ভাইটেল ৰোল প্লে কৰিছিলে। মনত ৰাখিব হা, এই নামটো চাগে বহুত এস্পাইৰেণ্টে প্ৰথমবাৰৰ বাবে শুনিছে, কিন্তু আপোনালোকে মনত ৰাখিব লাগিব, ঠিক আছে। তাৰ পাছতে আমাৰ প্ৰশ্ন চাওক, দ্য আইডিয়া অফ 5-year প্লেন। এতিয়া আমি জাম্প কৰিছো অলপ ইকনমিক্সৰ ফালে, ঠিক আছে, অলপ আমি পাষ্টৰ ফালে। ইণ্ডিয়ান ইকনমি ইন দ্য ইভ অফ ইণ্ডিপেণ্ডেন্স, সেই আমাৰ ক্লাছ 12ৰ। মোৰ কিন্তু বহুত ভাল লাগে এইবোৰ পঢ়াই আপোনালোকক হা, বিকজ মই মানে মই পঢ়োৱা আৰম্ভ কৰিছো 11-12ৰ বাচ্চাৰ পৰা, ঠিক আছে। তো মোৰ মানে এই কিতাপখনে মনত আছে, ইণ্ডিয়ান আমাৰ ইকনমি ইন দ্য ইভ অফ ইণ্ডিপেণ্ডেন্সৰ এই চেপ্টাৰটো আমাৰ UPSC এ পঢ়ক আপুনি, বা আপুনি ষ্টেট PCS এ পঢ়ক, ঠিক আছে, বা আপুনি ধৰি লওক ওৱান ডে এক্সামে পঢ়ক, এই চেপ্টাৰৰ পৰা কুৱেশ্যন আহে। অলৰাইট, এতিয়া চাব হা, মই আপোনালোকক কেইটামান ইয়াৰ পৰা কুৱেশ্যনছ আৰু কেইটামান টপিক ডেছক্ৰাইব কৰি দিম যোনটোৱে আপোনালোকক হেল্প কৰিব। যেনেকে আইডিয়া অফ 5-year প্লেনৰ যদি আমি কথা কওঁ, কোনখন কাণ্ট্ৰিৰ পৰা ইনস্পায়াৰ হৈছিলে? আমিতো 5-year প্লেন পঢ়িছো, হয় নহয়? আমি 5-year প্লেন পঢ়িছো, আমি জানো 5-year প্লেন 1950ত কি কৰা হৈছিলে, ইয়াৰ আইডিয়া আহিছিলে, থট আহিছিলে, আৰু 1951ত ইয়াক ইমপ্লিমেন্ট কৰা হৈছে। আমি নো এবাউট ইট, ৰাইট? এতিয়া চাব, আমি যদি ইয়াৰ পৰা আৰু অকমান আগবাঢ়ি যাওঁ, আমি যদি ইয়াৰ পৰা আৰু অলপ ডিটেইলছত যাওঁ, তেন্তে কি হ'ব যে এই 5-year প্লেনত 12টা 5-year প্লেন আমি দেখা পালো, কিন্তু সেই 12টা 5-year প্লেন কি হ'ল? কামত নাহিলে, একো কামত নাহিলে বুলি কয়। কিন্তু কামত নহাকে আছে জানো? অবভিয়াছলি আহিছে, কাৰণ 1991ৰ তেন্তে আমি কিছুমান ডক্টৰ আমি মনমোহন সিং, তেখেতকতো আমি পাহৰিবই নোৱাৰো। আচ্ছা, সেইখিনিতো পাতিম বাৰু, কিন্তু চব ইয়াতে 12টা 5-year প্লেন আছে। আমি জানো যে নীতি আয়োগে, নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া, নীতি আয়োগে কি কৰিছে? নীতি আয়োগে ইয়াক ৰিপ্লেচ কৰিছে। কাক? প্লেনিং কমিশনক ৰিপ্লেচ কৰিছে। প্লেনিং কমিশনৰ বিষয়ে আমি কি জানো? আৰু প্লেনিং কমিশন আছিলে এটা এক্সট্ৰা কনষ্টিটিউচনেল বডি, ঠিক আছে, এক্সট্ৰা কনষ্টিটিউচনেল বডি আছিলে। অলৰাইট, আৰু আমি যদি নীতি আয়োগৰ কথা কওঁ, নীতি আয়োগ হৈছে এডভাইজৰী বডি। আমি এইখিনি বিষয়েও জানো, মানি লৈছো আমি, কিন্তু আমি কি নাজানো যে কৰ পৰা লোৱা হৈছে এই আইডিয়াটো। আপোনালোকে কিন্তু যদি যোনে SSC দিছে বা যোনে ভালকে পঢ়িছে তেওঁলোকে জানিব কি হ'ব ইয়াৰ ৰাইট আনসাৰ। আৰু একদম চিটিং নকৰাকে গাইজ হা, মই আপোনালোকক কৈছো একদম অলপো চিটিং নকৰাকে আপোনালোকে 5-year প্লেনৰ এইখিনি মোক কৈ দিয়ক কৰ পৰা লোৱা হৈছে, তেতিয়া আমি আৰু ভালকে ইয়াৰ ডিটেইলছ পঢ়িম। কাৰণ ইণ্ডিয়ান ইকনমি আৰু 5-year প্লেন এইটো মানে মই কম ন যে আপোনালোকৰ বাবে গেম চেঞ্জাৰ। APSC দিয়ক, APSCৰ পৰা কুৱেশ্যন আহিব। আপুনি UPSC মই এনে কৈছো এক্সাম্পল দিয়ক, তাৰ পৰা কুৱেশ্যন আহিব। ওৱান ডে এক্সাম দিয়ক, তাৰ পৰা কুৱেশ্যন আহিব। বহুত কুৱেশ্যন আহে, মানে কুৱেশ্যন হি কুৱেশ্যন, বুজিছে? কি হ'ব ইয়াৰ ৰাইট আনসাৰ কওকচোন। আচ্ছা, মই আপোনালোকক কৈ দিওঁ এটা কিছুমান পইণ্ট মই আপোনালোকক কৈ দিওঁ, ঠিক আছে, 5-year প্লেনৰ বিষয়ে। যে যোনটো আমাৰ 1947 বিফৰ 1947 আমি ক'ত আছিলো? আমি আণ্ডাৰ ব্ৰিটিছ ৰুল আছিলো, আমি ব্ৰিটিছ ৰুলৰ আণ্ডাৰত আছিলো, ৰাইট? আৰু তেতিয়া আমি কি দেখিছো? তেতিয়া আমি দেখিছো যে আমাৰ ৱেল্থ,
আমাৰ যোনখিনি আমাৰ ইণ্ডিয়ান যোনখিনি ৱেল্থ আছিলে আমাৰ ৰ মেটেৰিয়েল মেৰি দেশ কি ধৰতি সোনা উগলে উগলে হিৰে মোতি কিয় কওঁ আমি কাৰণ আমাৰ ইমানে ফ্ৰজাইল লেণ্ড আছিলে বা আছে এতিয়াও সেইটো ক'লে ভুল হ'ব হয় নে নহয় সো সেই যে আমাৰ লেণ্ড তাৰ পৰা আমাৰ ইমানে ৰ মেটেৰিয়েল চুৰি কৰিলে কোনে চুৰি কৰিলে ব্ৰিটিছে চুৰি ডাইৰেক্ট ব্ৰিটেন লৈ যায় তাৰ পিছত আমাৰ ইকনমিটো আফটাৰ গেটিং ইন্ডিপেন্ডেন্স আমাৰ ইকনমি পুৰা ষ্টেগনেন্ট হৈ গ'ল বেয়া হৈ গ'ল এতিয়া যেতিয়া ইকনমি বেয়া হৈ গ'ল আমি কি কৰিম আমি কিবা এটাটো কৰিব লাগিব ইন্ডিপেন্ডেন্স লৈতো আমি বহি থাকিব নোৱাৰো তেতিয়া আমাৰ প্ৰথম যোনজন প্ৰাইম মিনিষ্টাৰ আছিলে কোন আছিলে পণ্ডিত জৱাহৰলাল নেহেৰু তেখেতে কৈছে যে আমি এতিয়া আমাৰ ইকনমিৰ যোনটো ষ্টেগনেন্ট পাৰ্ট তাক ভাল কৰিবলৈ হলে we have to work আৰু তাৰ কাৰণে আমি কি কৰিলো আমি প্লেনিং কমিশন আনিলো হয় নহয় আমি প্লেনিং কমিশনৰ ওপৰত কাম কৰিলো অলৰাইট হেল্ল এভৰিৱান হেল্ল Anish hello everyone ha সবকে কৈছো অলৰাইট সো আমি প্লেনিং কমিশন আনিলো সো 1947 ৰ পৰা আমি যদি 1991 চাও তেন্তে এটা সিগনিফিকেন্ট ইকনমিক পলিসিত আমি চেঞ্জেস দেখিছো ট্ৰান্সফৰমেশন দেখিছো ৰিয়েল ট্ৰানজিশন যে গেট ৰেডি উইথ মি ট্ৰানজিশন আমি চাও যে ইনষ্টাগ্ৰামত আমাৰ ইকনমিৰ ৰিয়েল ট্ৰানজিশন আমি সেই সময়ত দেখা পালো ভয়ংকৰ ট্ৰানজিশন আমি দেখা পালো আৰু তেতিয়া আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কি কৰিলে এডপ্ট কৰিলে জানেনে এডপ্ট কৰিলে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে মিক্সড ইকনমি এতিয়া মই আপোনালোকক ইকনমিৰ টাইপ শিকাম ঠিক আছে অলপ বৰ হোক মই কৈছো অলপ কি পুৰা বৰ হৈ যাওক কিন্তু মই পঢ়াইহে এৰিম ঠিক আছে আমাৰ তিনিটা টাইপৰ ইকনমি আছে অলৰাইট মই ইকনমিক্সৰে টিচাৰ হা মই ইকনমিত বহুত মানে ভাল মাৰ্কস অবটেইন কৰিছিলো আৰু মোৰ এটা ওয়ান অফ দা ফেভাৰিট সাবজেক্টটো হয় সো ইকনমিৰ যদি আমি টাইপ চাও তেন্তে টাইপস অফ ইকনমি যদি আমি চাও আমাৰ ইকনমিৰ টাইপ এটা হৈছে ক্যাপিটালিস্ট ঠিক আছে ক্যাপিটালিস্ট ইকনমি অলৰাইট ক্যাপিটালিস্ট ইকনমি হৈ গৈছে আৰু এটা টাইপ নাম্বাৰ 1 আমি দিছো নাম্বাৰ 2 আমি দিছো সোশ্যালিস্ট হৈ গৈছে অলৰাইট সোশ্যালিস্ট ইকনমি শুনিলে কিন্তু গমেই নাপাম আমি যে এই ইকনমিবোৰৰ কাণ্ড এইবোৰ ঠিক আছে তাৰ পিছতে আমাৰ মিক্সড ইকনমি কি ধুনিয়া নাম হয় নহয় কিন্তু কাণ্ড আমি পঢ়িলে গম পাম যে কাণ্ড বেলেগ কি কাণ্ড এতিয়া মই আপোনালোকক বুজাই দিছো চাব হা যে আমি ক্যাপিটালিস্ট ইকনমি যোনখিনি কান্ট্ৰিয়ে ফলো কৰে ক্যাপিটালিস্ট ইকনমি ধৰি লওক ইউএছ ৰে আমি এক্সাম্পল লওঁ এটা কান্ট্ৰি সো ইউএছত গভৰ্ণমেন্ট ইজ অল ইন অল নহয় ঠিক আছে গভৰ্ণমেন্টৰ লেছ ইন্টাৰফাৰেন্স আছে আৰু তাকেই আমি ক্যাপিটালিস্ট ইকনমি বুলি কওঁ যোনটো যোনখন কান্ট্ৰিত সোশ্যালিস্ট ইকনমি চলে যেনেকে আমি সাউথ কোৰিয়াৰ বিষয়ে কওঁ সাউথ কোৰিয়াই আকৌ এতিয়া সোশ্যালিজমৰ ওপৰত বা সোশ্যালিষ্টৰ ওপৰত কমেন্ট কৰে কিন্তু সাউথ কোৰিয়াত কি হয় জানেনে সম্পূৰ্ণ এভৰিথিং ইজ আন্ডাৰ গভৰ্ণমেন্ট হয় নহয় গভৰ্ণমেন্ট ইজ অল ইন অল গভৰ্ণমেন্টে উঠ কলে উঠিব লাগিব বহ কলে বহিব লাগিব হেয়া হৈছে সোশ্যালিস্ট ইকনমি all control under government tar pisote if you're talking about mixed economy what is mixed economy the capitalist economy and the socialist economy when we mix both the ingredients we found the mixed economy is what mixed economy ki hoy mixed economy ami dekhisu private as well as public dutae equally ami sound who is the father of economics kokson who is the father of economics amur khub bhal lage ha apnaloke comment nokorileo je huni thake ei je live watching pai thakmo moi khub bhal lage mor je student e mane iman moi karon jano moi bahut boring subject kesuman pohao interesting koribole chesta koru kintu boring hoy subject kita ha aru apnaloke je khub bondi hune mor mane khub proud hoy apnalokor oporot kiyo because মই সকলো আপোনালোকটো মোৰ নিজৰ ভাইটি ভন্টি আৰু কিছুমানটো মোতকৈ বহুত সৰু নিজৰ মানে আপোনালোক ঠিক আছে সো ভালকে মই যিমান পাৰো সহজ ভাবে পঢ়াম ঠিক আছে খালি আপোনালোকে পঢ়াত ফোকাস কৰক অলৰাইট ইয়াৰ ৰাইট আনসাৰ গম পালে কি হ'ব ইয়াৰ ৰাইট আনসাৰ গম পালে কি হ'ব সোভিয়েট ইউনিয়ন হ'ব ইয়েস আৰু জোসেফ ষ্টালিনে ইন্ট্ৰোডিউস কৰিছিলে প্ৰথমবাৰৰ বাবে কি ইন্ট্ৰোডিউস কৰিছিলে প্ৰথমবাৰৰ বাবে তেখেতে ইন্ট্ৰোডিউস কৰিছিলে 5 ইয়াৰ প্ল্যান সোভিয়েট ইউনিয়নত 1928 ৰ কথা এডপ্ট কৰিছে আমাৰ ইণ্ডিয়া পোষ্ট ইন্ডিপেন্ডেন্সত এইটো ঠিক আছে মনত থাকিব ইয়েস অৰ নো কমেন্ট সেকশনত লাগিব কিন্তু ইয়েস অৰ নো মেম
ADR 3.0 হ'ব নেকি? কিয় নহ'ব? কিয় নহ'ব? হ'ব, অবভিয়াছলি হ'ব। কিয় নোহোৱাৰটো কাৰণ নাই। কিন্তু কেতিয়া হ'ব সেয়া ময়ো নাজানো। নটিফিকেশ্যন নৱেম্বৰত ওলাব বুলি আমাৰ গভৰ্ণমেণ্টে কৈছে, আমাৰ CM ছাৰে কৈছে। মই সেইটো হিচাপতে আপোনালোকক পঢ়াই আছো। মই একো নাজানো। মই ইমানেই জানো যে মোৰ আপোনালোকক পঢ়াব লাগে, আপোনালোকে মোৰ পৰা পঢ়িব লাগে। ঠিক আছে? অলৰাইট। অ'কে। মৰমৰ মেম জনী, ইমান মৰম যদি আপোনালোকে ভালকে পঢ়ি এটা চাকৰি ল'ব লাগিব। আচ্ছা, এয়া আমাৰ কি ইনিচিয়েটিভ আছিলে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ? কি ইনিচিয়েটিভ? কি মানে চাবি কি? ঠিক আছে, মানে মেজৰ। অ'কে, কি সুধা নাই প্ৰশ্ন আকৌ দেই। এনিৱে, চ' কি ইনিচিয়েটিভ আছিলে দেই? তাৰপিছতে আমি দেখিছো সেই সময়তে গ্ৰীণ ৰিভলিউশ্যন, হয় নে নহয়? নৰ্মেন বৰলঙে ৱৰ্ল্ডত গ্ৰীণ ৰিভলিউশ্যন আনিলে। আমাৰ ইমানেই ইকনমি বেয়া হৈ গৈছিলে, আমিও আমাৰ MS স্বামীনাথন তেখেতে কি কৰিলে? তেখেতেও গ্ৰীণ ৰিভলিউশ্যন আনিলে। আমাৰ ইণ্ডিয়াৰ ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যনো আছে। কোন হয়? MS স্বামীনাথন হয়। হয় নে নহয়? তেখেত এতিয়া আমাৰ মাজত নাই বৰ্তমান, কিন্তু কোনটো এৱাৰ্ড দিয়া হৈছিলে সেইটো পৰীক্ষাত সুধিব। কি এৱাৰ্ড দিয়া হৈছিলে কমেণ্ট ছেকশ্যনত কওকচোন। ঠিক সেনেকে আমি গ্ৰীণ ৰিভলিউশ্যন 1960s দেখা পালো। হাই ইল্ডিং ভেৰাইটি অফ চিডছ, সেই সময়ত হাই ইল্ডিং ভেৰাইটি অফ চিডছৰ বিষয়ে আমি কি কৰিলো? আমি ডিস্কভাৰ কৰিবলৈ আৰম্ভ কৰি দিলো। আৰু তাৰ পিছত সেই সময়তে এই 5 year প্লেনৰ সময়তে আমি দেখিছো 14টা বেংক নেশ্যনেলাইজ কৰা হৈছে, হয় নে নহয়? আৰু সেইটো 1960s সময়তে কৰা হৈছে। এনেকুৱা আৰু লগতে BOP, বেলেঞ্চ অফ পেমেন্ট জানেনে? ৰেইজ ইয়ৰ হেণ্ড যোনে BOP জানে। ৰেইজ ইয়ৰ হেণ্ড যোনে BOP জানে। BOP নাজানিলেহে পিটিম মই। কওকচোন, হাত দাঙক আপোনালোক যোনে যোনে BOP, বেলেঞ্চ অফ পেমেন্ট জানে। কাৰণ মই যেতিয়া ইকনমিক্স শিকাম তেতিয়া কিন্তু মই শ্বৰ্ট ফৰ্মতে শিকাম। মই পলিটি শিকালো, FR কম, FD কম, হয় নে নহয়? আপুনি বুজিব লাগিব, ফিক্স ডিপজিট নহয়। আমি ফাণ্ডামেণ্টেল ডিউটিজৰ কথা পাতিছো, হয় নে নহয়? FR ফাণ্ডামেণ্টেল ৰাইটছৰ কথা পাতিছো, যেনেকে DS আমাৰ ডাইৰেক্টিভ চৰি কি আছিলে? DPSP, হয় নে নহয়? ডাইৰেক্টিভ প্ৰিন্সিপাল অফ, ময়ে পাহৰি গৈছো, ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। আমি DPSP কথা যেনেকে পাতো, তো আমি শুনি আছো DPSP, we know DPSP. What is FR? What is QT? হয় নে নহয়? QT means সেইটো QT নহয়। QT means হৈছে quantitative tools, হয় নে নহয়? So এইখিনি জানিব লাগিব। Anyways, so নাজানে BOP, নাজানে বেলেঞ্চ অফ পেমেন্ট, নাজানে BOP কি হয়? BOP মানে আমাৰ ট্ৰানজেকশ্যন ৰেষ্ট অফ দ্য ৱৰ্ল্ডৰ লগত যোনটো ট্ৰানজেকশ্যন আছে, সেই ট্ৰানজেকশ্যনটোক আমি BOP বুলি কওঁ। ঠিক? ওকে, বুজি পালে? অলৰাইট। চ' সেনেকে আমি বহুখিনি আমি চেঞ্জেছ দেখিছো। 1991ত আমি ষ্টেগনেণ্ট ইকনমিৰ পৰা ভাল ইকনমিৰ ফালে আহিছো। অলৰাইট, ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বম্বে। The Bombay Plan 1944 was prepared by 1944 Bombay Plan prepared কৰা হৈছিলে কাৰ দ্বাৰা? কওকচোন, কাৰ দ্বাৰা? কি হ'ব ইয়াৰ ৰাইট আনসাৰ? What will be the right answer? কি হ'ব ইয়াৰ ৰাইট আনসাৰ? এই জবলেছ আপুনি যদি এনেকে নপঢ়ি এইবোৰ কমেন্ট কৰে, তেতিয়া কি হ'ব জানেনে? এই নামটো চেঞ্জ নহ'ব। ঠিক আছে, বাট অবভিয়াছলি কমেন্ট এনেকে কৰিলে ভাল লাগে, কিয় ভাল নালাগিব? বাট পঢ়াটো আমাৰ কাৰণে সিমানে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইউ কেন ইমপ্ৰেছ মি বাই গিভিং মি নাইচ আনচাৰ্ছ, গুড আনচাৰ্ছ, ৰাইট আনচাৰ্ছ। অ'কে, চ' আমি সেইখিনি গম পালো। ইণ্ডিয়ান মাৰ্কেট ওপেন আপ হৈ মানে কি হ'ল? আমি আমাৰ ষ্টেগনেণ্ট ইকনমিৰ পৰা সেল্ফ সাফিচিয়েণ্ট ইকনমিৰ ফালে আগবাঢ়িলো। চ' এইখিনি বহুত কথা আছে। ইয়াৰ ৰাইট আনসাৰ কি হ'ব? দ্য ৰাইট আনসাৰ উইল বি, শুদ্ধ উত্তৰটো হ'ব ইণ্ডাষ্ট্ৰিয়েলিষ্ট অফ ইণ্ডিয়া, হয় নে নহয়? ইণ্ডাষ্ট্ৰিয়েলিষ্ট অফ ইণ্ডিয়াই গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিয়েলিষ্ট অফ ইণ্ডিয়া লাইক GRD টাটা, আমিতো তেখেতৰ নাম পাহৰিবই নোৱাৰো, GD বিৰলা, তেওঁলোকে প্ৰপ'জ কৰিছিলে বম্বে প্লেন ইকনমিক ডেভেলপমেণ্টৰ কাৰণে। ঠিক আছে, ইকনমিক ডেভেলপমেণ্টৰ কাৰণে। অলৰাইট, চলো মুভিং এহেড। তাৰপিছতে when was the first 5 year plan launch? কেতিয়া লঞ্চ কৰা হৈছিলে 5 year plan? প্ৰথম 5 year plan কেতিয়া লঞ্চ কৰা হৈছিলে? মেম JAA কেতিয়া হ'ব? কেতিয়া হ'ব কওকচোন? JAA কেতিয়া হ'ব কওকচোন? কেতিয়া হ'ব JAA? আমাৰ অক্টোবৰ মাহত হ'ব, অক্টোবৰৰ লাষ্টত হ'ব। ঠিক আছে, সকলোৱে ৰাইট আনসাৰ দিয়কচোন মোক। আচ্ছা, আপোনালোকে এইটো কওকচোন মোক, আপোনালোকে এইটো কওক যে আপোনালোকৰ
তাত মূৰ্তি বিসৰ্জন কৰিছে নেকি? আজিতো বৃহস্পতিবাৰ ন, আমাৰতো বৃহস্পতিবাৰৰ নিয়মতটো আজি নহয়। ওকে, ইয়াৰ ৰাইট আনসাৰ কি হ'ব কমেন্ট সেকশনত কওক, ঠিক আছে। লগতে ইয়াৰ পাছৰ প্ৰশ্নটো, ইয়াৰ ৰাইট আনসাৰটো আমি 1951 1950 তাৰপিছতে 2015 লৈকে চলিলে, 17 লৈকে চলিলে, 15ত আহিলে আমাৰ প্লেনিং নীতি আয়োগ, সেইখিনিটো আমি জানোৱে। ইয়াৰ ৰাইট আনসাৰ কি হ'ব আপোনালোকে মোক এতিয়া কমেন্ট সেকশনত দিয়ক। তাৰ পাছৰ প্ৰশ্নটো মই আপোনালোকক হোমৱৰ্ক দিম, ঠিক আছে। Okay, very nice, very nice, very nice. So ইয়াৰ ৰাইট আনসাৰ আমি এতিয়া পঢ়িছিলোৱে, হয় নে নহয়? ইয়াৰ ৰাইট আনসাৰ আমি এতিয়া ডিসকাস কৰিলো ইমান বেছিকে। এইটো আপোনালোকে মোক কমেন্ট সেকশনত দিব লাগে আৰু এইটো আপোনালোকৰ হোমৱৰ্ক হ'ব, ঠিক আছে। This will be your homework. মোৰ এতিয়া এটা ইম্পৰ্টেন্ট মিটিংও আছে আৰু ইয়াৰ পাছত মোৰ এটা ক্লাছ আছে ফৰ ষ্টেট PCS, বেলেগ এটা ষ্টেটৰ ষ্টেট PCSৰ কাৰণে। আপোনালোকে এইটো গমেই পায় এতিয়া PPSC হৈ গৈছে, এতিয়া UPPCS আছে, UPPCS 12 তাৰিখে আছে। চ' মোৰ অলপ ইম্পৰ্টেন্ট ক্লাছবোৰ আছে, ঠিক আছে। চ' আপোনালোকে ভালকে পঢ়ক আৰু মই আছো, মই আপোনালোকক মই যেনেকে তেওঁলোকক পঢ়াও ন ষ্টেট PCS ৰ ৰেকৰ্ডিং, আই উইল টিচ ইউ গাইজ দ্যাট অনলি, ডোন্ট ৱৰি। মই ভালকে আপোনালোকক পঢ়াম এণ্ড এতিয়াও মই এৰা নাইতো আপোনালোকক, লগত আছোতো। বহুতে একদম মেছেজ কৰে মেম ক্লাছ কিলে নকৰে, অলপ ব্যস্ত থাকো, বাট আই ডু কেয়াৰ এবাউট ইউ অল। মই আপোনালোকৰ বিষয়েও ভাবো আৰু ওৱান ডে এক্সামৰ বিষয়েও ভাবো, ঠিক আছে। আশা কৰো মোৰ ক্লাছেছবোৰ আপোনালোকক ভাল লাগে। যদি ভাল লাগে কমেন্ট সেকশনত জনাব, ঠিক? অলৰাইট, ওকে। So lots of love and we'll meet again soon. Till then keep learning. Lots of love and খুব ভালকে পঢ়ক। বহুত আশীৰ্বাদ মোৰ ফালৰ পৰা আপোনালোকলৈ আৰু বহুত আপোনালোকৰ যাতে ভাল হওক। মোৰ লাইফতো বহুত মানে প্ৰবলেম চলি থাকে, বহুত এক্সট্ৰিম, বহুত হেডেকত থাকো, বহুত মানে ষ্ট্ৰেছত থাকো, কিন্তু এটা বস্তু মই নাপাহৰো, এটা বস্তু মই সদায় কৰি থাকো। সেয়া কি জানানে? সেয়া হৈছে আই স্মাইল অলট। মই লেট গো কৰি দিওঁ। মোৰ কাৰো প্ৰতি একো গ্ৰাজেছ নাই। মই একদম ছ'চিয়েল মিডিয়া বা মানে অপেন প্লেটফৰ্মত কৈছো, মোৰ কাৰো প্ৰতি একো গ্ৰাজেছ নাথাকে। মই চব পাহৰি যাওঁ, চব লেট গো কৰি দিওঁ। কোনোবাই কিবা কৈছে, দুদিনমান মনত থাকিব, তাৰপৰা লেট গো কৰি দিম। মই কাৰো বেয়াটোও নিবিচাৰো আৰু মই নিবিচাৰো যে লোকে মোৰ বেয়াটোও বিচাৰো, সেইটো এটা কথা। আৰু মোৰ এটা পজিটিভ মানে সেই বস্তুটোৱে মোক চাগে আগবঢ়াই লৈ গৈছে, সেইকাৰণে মই চবকে সেয়াই শিকাওঁ যে পজিটিভ থাককচোন, অলপ ভালকে পজিটিভলি আমি যদি কাম কৰি যাব পাৰো, তাতকে ডাঙৰ আমাৰ কাৰণে একো নাই, বুজিছে? চ' বাই বাই, টেক কেয়াৰ এণ্ড লটছ অফ লাভ, বাই।